কংগ্ৰেছ প্ৰেচিডেণ্ট খাৰ্গে ডাঙৰীয়াই ভূপেন হাজৰিকাৰ নিচিনা এজন ব্যক্তি, যিজন ব্যক্তিয়ে অসমখনক স্বাভিমান আৰু অসমখনক সন্মান ৰক্ষা কৰাৰ ক্ষেত্ৰত কি ভূমিকা লৈছিল, সেই মানুহজনক আজি কংগ্ৰেছ দলৰ সভাপতিয়ে নস্যাৎ কৰিবলৈ লৈছে। তাৰমানে এইকাৰণে নস্যাৎ কৰিব লৈছে, যদি ভূপেন হাজৰিকাৰ এই সংগীত বাজি থাকে তেতিয়া অসমখন অসমীয়া হিচাপে জীয়াই থাকিব। তেওঁতে ক্ষান্ত থকা নাই। তেওঁ পুতেকৰ জৰিয়তে অসমত যিটো ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে আমাৰ যিটো ছেমি কণ্ডাক্টৰ দিলে, আৰু এই ছেমি কণ্ডাক্টৰটো দিয়াৰ কাৰণে কংগ্ৰেছ দলৰ আজি টোপনি সৰিছে আৰু ভাল পোৱা নাই। আৰু সেই কথাটো বাৰম্বাৰ তেওঁলোকৰ মল্লিকাৰ্জুন খাৰ্গেৰ পুতেক প্ৰিয়ংকা খাৰ্গে এই কথাটো কৈছে যে অসমত কি কাৰণে দিব লাগিব। আৰু এটাইতকৈ দুখ লগা কথা, আমাৰ অসমত জন্মগ্ৰহণ কৰা, যদিও বিদেশত আছে, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ পুতেক আৰু বৰ্তমান কংগ্ৰেছ দলৰ সভাপতিয়ে আজি কি কৈছে যে অসমৰ ভাৰতীয় জনতা পাৰ্টী চৰকাৰত থকা ৰাজ্যতহে তেওঁলোকে আজি ছেমি কণ্ডাক্টৰ দিছে। তেওঁ অসম বুলি কোৱা নাই, তেওঁ অসমলৈ মৰম লগা নাই, তেওঁ মৰম লাগিছে অসমত কেলে ছেমি কণ্ডাক্টৰটো দিলে সেইটোকে তেওঁ বিপৰীত দিশৰ ফালৰ পৰা তেওঁ মৰম লাগিছে। আৰু আজি এইটো এটাইতকৈ মই গৰিহণাযোগ্য কথা, মই গৌৰৱ গগৈক এটা কথা ক'ব খুজিছোঁ, যদি আপুনি সঁচাকৈ যদি অসমীয়া হয়, যদি সঁচাকৈ আজি আপুনি অসমীয়া হয়, কোনো দল নিৰ্বিশেষে আপুনি আজি সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত আপুনি আঁঠু কাঢ়ি সেৱা প্ৰাৰ্থনা কৰক, আঁঠু কাঢ়ি ক্ষমা ভিক্ষা কৰক যে অসমত ছেমি কণ্ডাক্টৰ হোৱাটো আপুনি যে বেয়া পাইছে এই কথাটো প্ৰমাণ হৈ গৈছে। আৰু আপোনাৰ নেতৃত্বত অসমখনক বাংলাদেশক যে চমজাব লৈছে এই কথাটো আজি প্ৰমাণ হৈ গৈছে।